ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কন্যা ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ এই জুলাই মাহটো কিদৰে পাৰ হ'ব, কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে, সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। বিশেষকৈ আপোনালোকৰ কেৰিয়াৰ, চাকৰি, বৈবাহিক জীৱন, আপোনালোকৰ প্ৰেম জীৱন, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰতে হওক, সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব বুলি কৈছে। বিশেষকৈ এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল। যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। অনুগ্ৰহ কৰি অকণমান সময় উলিয়াই কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব। 2025 চনৰ জুলাই মাহৰ ৰাশিফল অনুসৰি কন্যা ৰাশিৰ লোকসকলৰ বাবে এই মাহটোত শুভ আৰু উপকাৰী, কিন্তু ইয়াক পাবলৈ হ'লে আপুনি নিশ্চয়কৈ সময় আৰু নিজৰ যি শক্তি সৎ ব্যৱহাৰ কৰিব লাগিব। যদি আপুনি দীৰ্ঘদিন ধৰি কৰ্মসংস্থাপন বিচাৰি আছিল, কিবা এটা কামৰ সন্ধানত আছিল, তেন্তে আৰম্ভণিতে বিশেষকৈ এই মাহৰ আৰম্ভণি সমস্যাৰ পৰা বিশেষকৈ কিছু ভাল খবৰ পাব পাৰে। আনহাতে নিয়োজিত লোকসকলে সংস্থাটোৰ পৰা পদোন্নতি ডাঙৰ উপহাৰ পাব পাৰে বুলি কৈছে। এই সময়ছোৱাত কেৱল আপোনালোকৰ পদবীতে নহয়, আপোনালোকৰ নিজৰ কৰ্মৰ ক্ষেত্ৰতে নহয়, আপোনালোকৰ সকলো ঠাইতে সন্মানো বাঢ়িব। অৱশ্যে ইয়াক বজাই ৰাখিবলৈ আপুনি নিজৰ কথা বতৰা আৰু আচৰণ নিয়ন্ত্ৰণ কৰিব লাগিব। বিশেষকৈ মাহৰ আৰম্ভণিতে গুৰুত্বপূৰ্ণ কামত সফলতা লাভ কৰাৰ বাবে বহুত বেছি সুখী হ'ব কিছু সংখ্যক লোকে। বিশেষকৈ এই সময়ছোৱাত কৰ্মৰ ক্ষেত্ৰত বহুত বেছি সাৱধান হ'ব লাগিব। কৰ্মৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰ সমাধান হ'ব বুলি কৈছে। বজাৰত ব্যৱসায়ী লোকৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাব। বিশেষকৈ এই জুলাই মাহৰ মাজভাগত খং নিয়ন্ত্ৰণ কৰিব লাগিব, নহ'লে নিষ্পত্তি হোৱাৰ বিষয় এটা বা কিবা এটা যদি প্ৰব্লেম আছিল সেইখিনি শেষ হোৱাৰ ক্ষেত্ৰতো এটা বিশেষকৈ সমস্যাৰ ক্ৰিয়েট হ'ব পাৰে। যদি এই সমস্যাত আপুনি বন্ধু বান্ধৱী বা ক্ষমতা বা চৰকাৰৰ সৈতে জড়িত লোকৰ পৰা সম্পূৰ্ণ সমৰ্থন পায়, কিন্তু যদি এখোজ পিছুৱাই গৈ দুখোজ আগুৱাই যোৱাৰ সম্ভাৱনা থাকে, তেন্তে এই সিদ্ধান্ত লোৱাটো একেবাৰে বাদ নিদিব, নহ'লে পিছত আপুনি অনুশোচনা কৰাৰ বাহিৰে আপোনালোকৰ একো লাভ নহ'ব বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব। ভাল প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিবলৈ প্ৰেমৰ সংগীৰ লগত সৎ হ'ব লাগিব, তেতিয়াহে আপোনালোকৰ প্ৰেম জীৱনে হওক, বৈবাহিক জীৱনত বহুত বেছি ভাল হ'ব। যিকোনো ভুল বুজাবুজি তৰ্কতকৈ ভুল বুজাবুজি হৈছে সেইখিনি তৰ্ক পেচাল কৰাৰ পৰিৱৰ্তে সংলাপৰ জৰিয়তে, কথা বতৰাৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰক। সুখী বৈবাহিক জীৱন বজাই ৰাখিবলৈ এই মাহটোত আপোনালোকৰ ব্যস্ততাৰ পৰা কিছু সময় উলিয়াব লাগিব আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ বাবে। কিছু উপহাৰ আদান প্ৰদান কৰিলেও আপোনালোকৰ মাজত বুজাবুজি বাঢ়িব বুলি কৈছে বা মৰম চেনেহবোৰ বাঢ়িব। কিছু উত্থান পতনৰ সৈতে স্বাস্থ্যৰ স্বাভাৱিক হৈ থাকিব এই মাহৰ প্ৰথম সপ্তাহটোত। পাৰিলে আপোনালোকে এই মাহৰ প্ৰথম সপ্তাহটোত নিতৌ সূৰ্য ঈশ্বৰক অৰ্ঘ্য আগবঢ়াওক আৰু আদিত্য হৃদয় স্তোত্ৰ আপোনালোকে পাঠ কৰিলে উপকৃত হ'ব। এই মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনি কিন্তু আকাংক্ষিত সফলতা লাভ কৰিবলৈ অতিৰিক্ত পৰিশ্ৰম আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব। বিশেষকৈ মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত কিন্তু অলপ ওপৰলৈ তললৈ হ'ব পাৰে। এই সময়ছোৱাত আপোনালোকৰ কামত কিছু বাধাৰ বাবে মনটো অলপ বিচলিত হ'ব পাৰে। আপোনাৰ প্ৰতিপক্ষৰ আচৰণো আপোনালোকৰ বিপদৰ ডাঙৰ কাৰণ হৈ পৰিব পাৰে। এই সকলোবোৰ কঠিন পৰিস্থিতিত বিশেষকৈ আপুনি যিকোনো পদক্ষেপ অতি চিন্তাশীলভাৱে ল'ব লাগিব বুলি কৈছে। নহ'লে কি হ'ব, কথাবোৰ আপোনালোকৰ সমাধান হোৱাৰ পৰিৱৰ্তে অধিক জটিল হৈ পৰিব পাৰে। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে, কিবা এটা কাম কৰি আছে, সেই কামখিনি চেঞ্জ কৰা ভাবিছে বা সলনি কৰিম বুলি ভাবিছে, কিন্তু সাৱধানে সেইখিনি ক্ষেত্ৰত আগবাঢ়িবলৈ কৈছে। আপোনালোকক ভাবি চিন্তি লওক বুলি কৈছে। ভুলতে হ'লেও খঙত বা আৱেগেৰে এই সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। বিশেষকৈ এই মাহৰ দ্বিতীয় সপ্তাহটোত আপোনালোকৰ স্বাস্থ্যৰ অৱনতি আৰু আনৰ লগত সম্পৰ্ক অৱনতি ঘটাৰ চিন্তাৰ ডাঙৰ কাৰণ হৈ পৰিব পাৰে। এই সমস্যাৰ দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰাখক বুলি কৈছে। বিশেষকৈ এই মাহৰ মধ্যভাগত উপযুক্ত দূৰত্ব বজাই ৰাখক বেয়া সংগৰ পৰা। যিসকলে প্ৰায় আপোনালোকৰ কামবোৰ নষ্ট কৰাৰ চিন্তা কৰি থাকে, কামবোৰ কৰাৰ বিশেষকৈ আপোনালোকৰ ক্ষতি কৰাৰ বাবে চিন্তা কৰিছে যিসকল লোকে, সেইসকল লোকৰ পৰা আঁতৰি থাকক বুলি কৈছে। আৰু সকলো কথা শ্বেয়াৰ কৰি দিব নালাগে। ভুলতে হ'লেও কাৰোবাৰ প্ৰভাৱত পৰি কোনো ডাঙৰ সিদ্ধান্ত নল'ব। এই মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত ব্যৱসায়ৰ লগত জড়িত লোকসকলে এই সময়ছোৱাত অতি সাৱধানে ধনৰ লেনদেন কৰিব লাগে। প্ৰেমৰ সম্পৰ্কৰ দৃষ্টি খাপ গৈছে। বিশেষকৈ এই মাহটো মিশ্ৰিত বুলি প্ৰমাণিত হ'ব। এই সপ্তাহটো দ্বিতীয় সপ্তাহটো বিশেষকৈ মাহৰ মাজভাগত এনে কোনো কাম নকৰিব যাৰ ফলত আপোনালোকৰ সম্পৰ্কত বিভাজনৰ সৃষ্টি হ'ব পাৰে বা আনকি ইয়াৰ বিচ্ছেদ আপোনালোকৰ হ'ব পাৰে বুলি কৈছে। সাৱধান হ'ব। বৈবাহিক বা বিবাহিত লোকসকলে জীৱনসংগীৰ স্বাস্থ্য বা সন্তানৰ লগত জড়িত যিকোনো সমস্যাৰ বাবে চিন্তিত হৈ থাকিব পাৰে। প্ৰতিকাৰ স্বৰূপে এই মাহৰ দ্বিতীয় সপ্তাহ আপোনালোকে এটা কাম কৰিব পাৰে। ভগৱান হনুমানক সঠিক ৰীতি নীতিৰে আপোনালোকে পূজা কৰা আৰু প্ৰতিদিনে সুন্দৰকাণ্ড যদি আপোনালোকে পাঠ কৰে,
নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনি বা মধ্যভাগৰ এই সময়খিনিত বিশেষকৈ কন্যা ৰাশিৰ লোকসকলৰ বাবে উপকাৰী হ'বলৈ গৈছে এই মাহত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ উচ্চ বিষয়ৰ পৰা ছাপোৰ্ট পাব বা উন্নত সেৱাৰ বাবে আপোনালোকৰ পুৰস্কৃত হ'ব পাৰে বুলি কৈছে আপোনালোকৰ পদোন্নতি বা আকাংক্ষিত স্থানলৈ বদলি ইচ্ছা পূৰণ হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সন্মান বাঢ়িব এই সমস্যাত লাভ কৰাৰ সফলতাই আপোনালোকৰ ভিতৰত থকা ইতিবাচক শক্তি বৃদ্ধি কাম কৰিব বুলি কৈছে যাৰ বাবে আপুনি আপোনালোকৰ কৰ্মশৈলী আৰু অধিক আকৰ্ষণীয় কৰিবলৈ চেষ্টা কৰিব বজাৰ বা মাৰ্কেটত আপোনালোকৰ উত্থানৰ সুবিধা ব্যৱসায়ীসকলে লাভ কৰিব এই মাহৰ মধ্যভাগত বিশেষকৈ গ্ৰহণ কৰা যাত্ৰাসমূহ লাভজনক বুলি প্ৰমাণিত হ'ব বুলি কৈছে একে সময়তে বিশেষকৈ সামগ্ৰিকভাৱে অৰ্থনৈতিক বিষয়ত বিশেষকৈ অগ্ৰগতি হ'ব এই সমস্যাত চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলৰ বিশেষকৈ এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত নতুন পৰিকল্পনাৰে কাম কৰিব পাৰিব এই সমস্যাত নিয়োজিত লোকসকলে নিজৰ সামৰ্থ্য আৰু নিজৰ দক্ষতাৰ প্ৰমাণ কৰাৰ ভাল সুযোগ পাব বিশেষ কথাটো হ'ল যে এই কামবোৰ কৰিবলৈ আপুনি সিনিয়ৰ আৰু জুনিয়ৰ উভয়ৰে সমৰ্থন পাব অৱশ্যে মাহটোৰ শেষৰ ফালে আপোনালোকৰ ওচৰে পাজৰে বাস কৰা বা যিসকল লোক আছে তেওঁলোকৰ প্ৰতি অতি সাৱধান হ'ব লাগিব যিসকলে আপোনালোকৰ প্ৰতি হিংসা কৰে প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই মাহৰ মধ্যভাগটোত বিশেষকৈ আপোনালোকৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব কাৰোবাৰ লগত শেহতীয়াকৈ যদি কোনো বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে শেহতীয়া বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে আনহাতে বৰ্তমান প্ৰেমৰ সম্পৰ্কত যিসকল আছে তেওঁলোকৰ প্ৰেমবোৰ গভীৰ হ'ব সম্ভৱ হ'ব যে প্ৰেমৰ সম্পৰ্ক এটাও বিবাহলৈ পৰিণত হ'ব পাৰে বৈবাহিক জীৱনটো সুখী হৈ থাকিব ল'ৰা ছোৱালীৰ লগত জড়িত যিকোনো কৃতিত্ব আপোনালোকৰ সন্মানৰ ডাঙৰ কাৰণ হৈ পৰিব স্বাস্থ্যৰ স্বাভাৱিক হৈ থাকিব বুলি কৈছে এই মাহৰ মধ্যভাগটো বুলি কৈছে এই মাহৰ মধ্যভাগত বিশেষকৈ আপোনালোকৰ ঘৰখনত চেতক গণপতি স্থাপন কৰি গণেশ চালিচা যদি আপোনালোকে পাঠ কৰে বা মন্ত্ৰ জপ কৰে নিশ্চয়কৈ উপকৃত হ'ব ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব এই মাহৰ শেষৰ ধৰিলেও বিশেষকৈ বা তৃতীয় সপ্তাহৰ এই সময়খিনিত কন্যা ৰাশিৰ লোকসকলৰ বাবে কিছু অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে বুলি কৈছে এই সময়ছোৱাত আপোনালোকৰ সম্পৰ্ক কেতিয়াবা কোমল আৰু কেতিয়াবা গৰম হ'ব অৰ্থাৎ কিবা এটা ভুল বুজাবুজি হ'ব পাৰে কেতিয়াবা আপোনালোকৰ তৰ্ক পেচাল হৈ থাকিব পাৰে কেৱল পৰিয়ালৰ সদস্যৰ সৈতে নহয় কৰ্মক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ সৈতেও বুলি কৈছে জীৱনৰ লগত জড়িত সকলো প্ৰত্যাহ্বানৰ লগতে এই সমস্যাত আপোনালোকৰ স্বাস্থ্যৰ লগত জড়িত কিছু সমস্যাৰ বাবে আপুনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সমস্যাত বিশেষকৈ কন্যা ৰাশিৰ লোকসকলে সাৱধানে গাড়ী চলাব লাগিব এই মাহৰ শেষৰ ধৰে এই সমস্যাত বিশেষকৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ধন আৰু সময় পৰিচালনা ভালদৰে কৰিব লাগিব নহ'লে পিছত অনুশোচনা কৰাৰ বাহিৰে আপোনালোকৰ একো লাভ নহ'ব অতিৰিক্ত আয়ুৎসৱৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব কেনেকৈ ইনকাম কৰিব পাৰি আৰ্নিং কৰিব পাৰি উপাৰ্জনৰ পথ আপোনালোকে মুকলি কৰিব লাগিব এই মাহৰ শেষৰ দলত বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ গাফিলতিৰ পৰা বিশেষকৈ নিয়োজিত লোকসকলে পৰিহাৰ কৰিব লাগিব নহ'লে আপোনালোকৰ চিনিয়ৰসকলৰ খঙৰ বলি হ'বলগীয়া হ'ব পাৰে এই সময়ত ধৈৰ্যৰে কাম কৰক আৰু অধৈৰ্য হোৱাৰ পৰা বিৰত থাকিব লাগিব বিশেষকৈ কন্যা ৰাশিৰ লোকসকলৰ বাবে এই মাহত নিজৰ কাম ভালকৈ কৰিবলৈ আনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ পৰা বিৰত থাকিব লাগিব ইয়াৰ লগতে কৈছে যে মানুহৰ সৈতে সমন্বয় উন্নতি সাধন কৰিব লাগিব এই মাহত বিশেষকৈ নিজৰ সম্পৰ্কৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব লাগিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ সম্পৰ্কবোৰ ভালকৈ ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব তৰ্কৰ পেচাল কৰিব নালাগিব বিশেষকৈ ভুল বুজাবুজি সৃষ্টি হ'বলৈ নিদিবই বুলি কৈছে প্ৰেমৰ সম্পৰ্কত বিশেষকৈ এই মাহৰ শেষৰ দলত খৰখেদা কৰি আৰু আবেগেৰে কঢ়িয়াই লৈ ফুৰি কোনো ভুল পদক্ষেপ গ্ৰহণ নকৰিব নহ'লে কিন্তু কথাবোৰ বিশেষকৈ অলপ নষ্ট হ'ব পাৰে গতিকে ধ্যান ৰাখিব আপোনালোকৰ বৈবাহিক জীৱনটো সুখী কৰি ৰাখিবলৈ হ'লে বিশেষকৈ এই মাহৰ শেষৰ ধৰিলৈ বিশেষকৈ আপোনালোকে ধ্যান ৰাখক নিজৰ জীৱনসংগীৰ বাবে বিশেষকৈ সময় উলিয়াই বিশেষকৈ জীৱনসংগীক সময় দিব লাগিব সময় উলিয়াব লাগিব নিজৰ ঘৰখনৰ বাবে সময় দিব লাগিব বুলি কৈছে যিমানে ব্যস্ত নাথাকক ঘৰখনক সময় দিলে যি ধৰণৰ আপোনালোকৰ মাজত ভুল বুজাবুজি হৈ আছিল বা যি ধৰণৰ আপোনালোকৰ খেলি মেলি হৈছিল সেইখিনি ক্ষেত্ৰতো কিছু ইতিবাচক পৰিৱৰ্তন দেখিব বুলি কৈছে গতিকে এই দিশটোৰ প্ৰতি কিন্তু গুৰুত্ব দিলে উপকৃত হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটোৰ মধ্যমীয়া দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত বহুত বেছি সতৰ্ক হোৱাটো কিন্তু প্ৰয়োজন আছে এই মাহত কিন্তু বেয়া লক্ষণৰ পৰা যিমান পাৰে আঁতৰি থাকক নিজৰ কৰ্মৰ প্ৰতি নিজৰ ষ্টাডিৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে এই মাহত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ ঘৰত যদি আপোনালোকৰ বয়োজ্যেষ্ঠ লোক আছে যিসকল জ্যেষ্ঠ লোক আছে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব তেওঁলোকৰ হেল্থৰ কিছু প্ৰব্লেম হ'ব পাৰে বিশেষকৈ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে অলপ বেছি গুৰুত্ব দিব লাগিব অলপ বেছি আপোনালোকে তেওঁলোকৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব বুলি কৈছে গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিলে উপকৃত হ'ব আপোনালোকৰ বাবে বিশেষকৈ এই মাহৰ শেষৰ দলত প্ৰতিকাৰ স্বৰূপে এটা কাম কৰিব পাৰে ভগৱান শ্ৰী বিষ্ণু ভগৱানক পূজা কৰি নিতৌ তেওঁ মন্ত্ৰ জপ কৰক দৈনিক কেশৰ তিলক প্ৰয়োগ কৰিব লাগে উপকৃত হ'ব যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱা
সহায় কৰিব কমেণ্ট বক্সত অকণমান সময় উলিয়াই জয় হনুমান ওম নমঃ শিৱায় লিখি দিব